Hello everyone, welcome to my YouTube channel. আজি মই বনাবলৈ লৈছো লাউৰ হালুৱা। লাউৰ হালুৱা বনাবলৈ আমাক এটা মিডিয়াম সাইজৰ লাউ লাগিব, 1 কাপ চেনিবোৰ দেখিছে নহয়। আপুনি ব্ৰাউন সুগাৰো ল'ব পাৰে বা নৰ্মেল চেনি আপুনি ব্যৱহাৰ কৰিব পাৰে। আৰু তাৰ বাবে ল'ব আৰু 1 কাপ গাখীৰ আপুনি নিজৰ জোখমতে দিব পাৰে। আৰু কিছুমান ড্ৰাই ফ্ৰুট লোৱা আছে, যেনে মই খিচমিচ লৈছোঁ। আপুনি অন্য কোনো ড্ৰাই ফ্ৰুটো ল'ব পাৰে, যেনে বাদাম, পিস্তা, কাজু, সেইবোৰ আপুনি ব্যৱহাৰ কৰিব পাৰে। কেইটামান ইলাচি লোৱা হৈছে, এডোখৰ ডালচেনি লোৱা হৈছে। আহক আমি বনাব লওঁ লাউৰ হালুৱা। লাউ হালুৱাটো বনাবৰ বাবে আমি প্ৰথমতে লাউটো কাটি বাকলিখিনি এৰাই ল'ব লাগিব। আপুনি এই হালুৱাটো এবাৰ বনাই চাবচোন, খাবলৈ যে ইমান ভাল হয়। মই প্ৰথমবাৰ বনাওঁতে কোনো ধৰিবই পৰা নাছিলে যে হালুৱাটো মই কিহেৰে বনাইছোঁ। তাৰপাছত আমি লাউটো এনেকৈ ভিডিঅ'টো দেখুৱাৰ ধৰণে পিহনাখনত মাৰি মিহি মিহিকৈ পিহি ল'ম। এই দেখিছেনে, মোৰ গোটেই লাউৰ টুকুৰাবোৰ পিহি লোৱা হ'ল। পিহি লোৱাৰ পাছত আপুনি নৰ্মেল পানীৰে লাউসমূহৰ ৰসটো ওলাই নোযোৱা পৰ্যন্ত ভালকৈ 3বাৰমান ধুই ল'ব, ভিডিঅ'টোত দেখুওৱা ধৰণে। এই দেখিছেনে, মোৰ লাউসমূহ 3বাৰ ধোৱা হৈ গৈছে ভালকৈ। ইয়াৰ পাছত আমি গেছত কেৰাহীখন পাতি অলপ ঘিউ দি ঘিউবোৰ গলি যোৱাৰ পাছত আমি লাউবোৰ দি দিম। লাউৰ পানীবোৰ সম্পূৰ্ণকৈ ওলাই নোযোৱা পৰ্যন্ত ঘিউত এনেকৈ অলপ ভাজি লাগিব। এনেকৈ আপুনি অলপ সময় পাছে লাউসমূহ ওপৰৰ পৰা লৰাই দেখিছেনে বাৰু, লাউৰ সম্পূৰ্ণ পানীবোৰ ওলাই গৈছে। তাৰপিছত আমি গাখীৰসমূহ এড কৰি দিম। কুটি ৰখা ইলাচি, ডালচেনি, আপুনি ইচ্ছা কৰিলে তেজপাতো দি দিব পাৰে। এনেকৈ অলপ লৰাই যেতিয়া দেখিব গাখীৰবোৰ উতলি আহিছে, তেতিয়া আপোনাৰ নিজৰ খোৱা পৰিমাণত চেনি এড কৰিব পাৰে। মই 1 কাপ চেনি লৈছিলোঁ, কিন্তু তাৰে মই অলপ চেনি থৈ দিলোঁ, দৰকাৰ পৰিলে পাছত দিম। লাউখিনিয়ে গাখীৰসমূহ ভালকৈ শুহি নোলোৱালৈকে পৰ্যন্ত লৰাই থাকিব লাগিব। তাৰপিছত যেতিয়া দেখিব আপুনি গাখীৰসমূহ সম্পূৰ্ণ লাউৱে শুহি লৈছে, তেতিয়া ওপৰতে এচামুচ ঘিউ দি দিব। মই আপোনাৰ ডালডা ঘিউ ইউজ কৰিছোঁ। গা ঘিউ ইউজ কৰিলে সোৱাদটো আৰু বেছি ধুনীয়া হয়। ওপৰত আপুনি ড্ৰাই ফ্ৰুটসমূহ দি দিব। দি দিয়াৰ পাছত দেখিছেনে, আমাৰ হালুৱা হৈ গ'ল।